Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। Welcome back to Ankuran ACS Academy. আমাৰ APSC CCE prelims একেবাৰে ওচৰ নহয় জানো? কেই তাৰিখে এক্সাম আমাৰ 5th জুলাই। সো আশা কৰোঁ সকলোৰে প্ৰিপাৰেচন বহুতেই বেছি ভাল আৰু সবে ভালকে পঢ়া শুনা কৰি আছে। সো এতিয়া সময়টো কি নতুন বস্তু পঢ়াৰ নে ৰিভিজন কৰাৰ? মই যদি আপোনালোকক ক'ব যাওঁ আপোনালোকৰ এটা বেষ্ট টাইম হ'ল ৰিভিজন কৰা, কাৰণ নতুন বস্তু পঢ়ি পেলাই পৰীক্ষালৈ হাৰ্ডলি 20 দিন 25 দিন আছে। নতুন বস্তু এটা আয়ত্ত কৰাতকৈ যোনখিনি আপুনি নতুন আগতে পঢ়িছিল সেইখিনি যদি আপোনালোকে ভালকৈ ৰিভাইজ কৰে ডেফিনেটলি আপোনালোকৰ পৰীক্ষা ভাল হ'ব নহয় জানো? চ' মই কি কৰিছোঁ আজি আমাৰ ইউনিয়ন এক্সিকিউটিভৰ যোনটো পাৰ্ট 5ৰ যে পাৰ্ট 5 তাৰ ইউনিয়ন এক্সিকিউটিভৰ MCQ কেইটামান লৈ আহিছোঁ। এইটো পাৰ্ট 1 হ'ব হা, আমাৰ মানে MCQ সিৰিজৰ পাৰ্ট 1 হ'ব, ঠিক আছে? চ' কি কৰিছোঁ পাৰ্ট 5ৰ ইউনিয়ন এক্সিকিউটিভৰ আমাৰ এটা হেৰি লৈ আহিছোঁ, কি বুলি কয় MCQ এটা সিৰিজ এটা লৈ আহিছোঁ। আমি যদি পাৰ্ট 5ৰ আণ্ডাৰত ইউনিয়ন এক্সিকিউটিভৰ কথা ক'ব যাওঁ তাত কোন কোন আছে বাৰু আপোনালোকে জানেনে? যদি মই আপোনালোক ক'ব যাওঁ চাওক, মনত ৰাখিব ইউনিয়ন এক্সিকিউটিভৰ আছে আমাৰ পোনপ্ৰথমে প্ৰেচিডেণ্ট, মনত ৰাখিব। Number 2 হ'ব ভাইচ প্ৰেচিডেণ্ট, Number 3 প্ৰাইম মিনিষ্টাৰ, Number 4 কাউন্সিল অফ মিনিষ্টাৰ, এইটো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ হা। সিমিলাৰলি আমাৰ ষ্টেট এক্সিকিউটিভো আছে, আমি আজি ইউনিয়ন পঢ়ি আছোঁ। আৰু লাষ্টত আছে আমাৰ এটৰ্নি জেনেৰেল, ঠিক আছে? এটৰ্নি জেনেৰেল মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট পৰীক্ষাত। লগতে আমি যদি চাব যাওঁ আমাৰ আৰ্টিকেল 52 আমাৰ 52 কয় দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট, আৰ্টিকেল 63 কয় ভাইচ প্ৰেচিডেণ্টৰ কথা, 74 75 এইবিলাকে আমাৰ প্ৰাইম মিনিষ্টাৰৰ কথা কয়, লগতে 74 75 কাউন্সিল অফ মিনিষ্টাৰৰ কথা কয়। আৰু এটৰ্নি জেনেৰেল যদি সুধে দেয়াৰ শ্বেল বি এটৰ্নি জেনেৰেল কোনটো আৰ্টিকেল? আৰ্টিকেল 76 ইম্পৰ্টেণ্ট হয় এটৰ্নি জেনেৰেল। লগতে বৰ্তমান আপোনালোকে মোক এটা কমেণ্ট ছেকশ্যনত এনচাৰ দিব, বৰ্তমান সময়ত আমাৰ এটৰ্নি জেনেৰেল কোন হয়? আপোনালোকে এটৰ্নি জেনেৰেল চাব হা, পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। লগতে পৰীক্ষাৰ কাৰণে আপোনালোকে কেনেকৈ পঢ়িব জানানে? বৰ্তমান সময়ত এটৰ্নি জেনেৰেল কোন হয়, পোন প্ৰথমে এটৰ্নি জেনেৰেল কোন আছিলে, এইখিনি বস্তু চাব, এইখিনি ফেকচুৱেল চাব, লগতে তেওঁৰ লগত ৰিলেটেড কিবা কাৰেণ্ট এফেয়াৰ্ছ আছে নেকি চাব, পৰীক্ষাত আহি যোৱাৰ চান্সেছ থাকে, ঠিক আছে? চ' বেছি কথা নাপাতো, আহক আমি আজি আমাৰ প্ৰথম কুৱেশ্যনটোলৈ যাওঁ, ঠিক আছে? প্ৰথম কুৱেশ্যনটো হৈছে চাওক, এইকেইটা কুৱেশ্যন আমি প্ৰত্যেকটো কুৱেশ্যনে আমি হেৰি কৰিছোঁ, কি বুলি কয় আমি চেণ্টেন্স ৱাইজ আনিছোঁ, যাতে আমাৰ APSC পেটাৰ্ণৰ লগত মেটচ হয় আৰু যাতে আপোনালোকে এইবিলাক প্ৰশ্নবোৰ আপোনালোকে উত্তৰ দিব পাৰে। কুৱেশ্যনটো এটা কাম কৰক, আপোনালোকে যেতিয়া মই কৰিম যেতিয়া আপোনালোকে ভিডিঅ'টো চাব প্ৰথমে নিজে ট্ৰাই কৰিব, তাৰপিছত যদি এনচাৰটো শুদ্ধ হৈছে নে নাই হোৱা তাৰপিছত আপোনালোকে চাব, ঠিক আছে? চ' আহক প্ৰথম প্ৰশ্নটো পঢ়ো। Consider the following statements regarding the electoral college for the election of president of India. কৈছে কি আমাৰ প্ৰেচিডেণ্ট ইলেক্ট কৰা এটা ইলেক্টৰেল কলেজ আছে, ঠিক আছে? সেইটোত কোন কোন অন্তৰ্ভুক্ত প্ৰশ্নটো সেইটো সুধিছে। চ' প্ৰথম অপশ্যনটো হ'ল nominated members of both the houses of parliament can vote in presidential election. Number 2, elected members of the legislative assemblies of Delhi and Puducherry participate in the election. Number 3, members of the legislative council of states have no voting rights in this election. So এই তিনটা হ'ল আমাৰ অপশ্যন আৰু তাৰ এগেইনষ্টত দিয়া আছে which of the following are correct. আপোনালোকে এটা কথা মনত ৰাখিব, APSC এটা খেলা কৰে which of the following is incorrect to সুধে, আৰু বহুত ষ্টুডেণ্টে এই ইনকাৰেক্টটো মানে কি হয় জানাহে, প্ৰশ্ন পালে তলৰ পাৰ্টত কি সুধিছে নাচাই, যদিও ইনকাৰেক্ট হৈছে কাৰেক্ট অপশ্যন কেইটা মাৰি আহে আৰু নিগেটিভ মাৰ্কিং পায়। চ' এইটো একচুৱেলি এটা আপোনালোকৰ কনচেন্ট্ৰেশ্যন লেভেল আৰু পেচেঞ্চ লেভেল চেক কৰে। ট্ৰাই কৰিব আপোনালোকে কুৱেশ্যনটো ভালকৈ পঢ়িবলৈ, অকল এনচাৰটো জানিলে নহ'ব নহয় জানো? আপোনালোকৰ এনচাৰটো শুদ্ধ হৈছে নে চাবলৈ হ'লে প্ৰশ্নত কি সুধিছে সেইটো আপোনালোকে ভালকৈ এটেণ্ড কৰিব, ঠিক আছে? চ' অপশ্যন এ কি হয় অনলি 1 and 2, অপশ্যন বি অনলি 2 and 3, অপশ্যন চি অনলি 1 and 3 আৰু অপশ্যন ডি অল অফ দ্য এবভ, মানে অল অফ দ্য 1 2 3। চ' আমাক কৈছে চাওক, মই আপোনালোকক কথা এটা কৈছিলোঁ মনত আছেনে? প্ৰেচিডেণ্টৰ এটা ইলেক্টৰেল কলেজ থাকে। চ' ইলেক্টৰেল কলেজটোত প্ৰেচিডেণ্টৰ কোন কোন থাকে? চ' এটা কাম কৰি প্ৰথম এনচাৰটো চাই লওঁ। ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি অনলি 2 and 3। 2 and 3 বুলি ক'লে কোনটো হ'ব? ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিজ অফ দিল্লী এণ্ড পুডুচেৰী, মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল অফ ষ্টেটছ have no voting rights in this election. So option 2 and 3 to right. So কেনেকৈ ৰাইট আহকচোন আমি ট্ৰাই কৰোঁ। চ' যেতিয়া প্ৰেচিডেণ্টৰ ইলেকশ্যন হয় তেতিয়া এটা ইলেক্টৰেল কলেজ থাকে। ইলেক্টৰেল কলেজটোত পোন প্ৰথমে থাকে আমাৰ ইলেক্টেড মেম্বাৰ্ছ অফ ৰাজ্যসভা এণ্ড লোকসভা, লগতে ইলেক্টেড মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলিজ
আৰু থাৰ্ডটো হ'ল ইলেক্টেড মেম্বাৰ্ছ অফ দিল্লী elected members of Delhi and Puducherry ঠিক আছে মন ৰাখিব elected members of Delhi and Puducherry কি হয় elected members of Delhi and Puducherry এটা কথা মন ৰাখিব ইয়াত আমি অকল ইলেক্টেড মেম্বাৰৰ কথা কৈছো কিয় কৈছো চাও আমাৰ ৰাজ্যসভাত কি হয় আউট অফ 253 12 জন প্ৰেসিডেন্টে নমিনেট কৰে আৰু সেই 12 জন তেওঁৰ ইলেকশন ভোট দিব নোৱাৰে সো মনত ৰাখিব ইলেক্টেড শব্দটো বহুত বেছি ইম্পৰ্টেন্ট সো ইলেক্টেড মেম্বাৰ অফ ৰাজ্যসভা এণ্ড লোকসভা ইলেক্টেড মেম্বাৰ অফ ষ্টেট লেজিসলেটিভ এছেম্বলিজ আৰু ইলেক্টেড মেম্বাৰ্ছ অফ দিল্লী এণ্ড পুডুচেৰী সো যদি আমি এনেকৈ চাব যাওঁ চাওক অপশ্যন 2 টো ইলেক্টেড মেম্বাৰ্ছ অফ লেজিসলেটিভ এছেম্বলিজ অফ দিল্লী এণ্ড পুডুচেৰী হয় আৰু চাম মই কৈছো নে আৰু এটা কথা মনত ৰাখিব লেজিসলেটিভ এছেম্বলিহে পাৰে লেজিসলেটিভ কাউন্সিলে ভোট দিব নোৱাৰে মানে কি বুজিলে ইয়াৰ পৰা আপোনালোকে অপশ্যন 2 and 3 টো শুদ্ধ মানে অপশ্যন 2 and 3 মানে আনসাৰটো কি হ'ব অপশ্যন বি মানে অনলি 2 and 3 মই কৈছো নমিনেটেড মেম্বাৰ খিনিয়ে নোৱাৰে লগতে লেজিসলেটিভ কাউন্সিল খিনিও নোৱাৰে ইয়াত এটা আপোনালোকৰ মানে এটা মনত প্ৰশ্ন আহিব পাৰে জম্মু এণ্ড কাশ্মীৰৰ যিহেতু নিজৰ লেজিসলেটিভ এছেম্বলি আছে আৰু এখন ইউটি হয় সো তেওঁলোকে পাৰে নেকি তেওঁলোক একচুয়ালি ক'ব গ'লে এলিজিবল হয় কিন্তু এতিয়ালৈকে আমাৰ সাকে এমেন্ড কৰা নাই তেওঁলোকৰ নামটো তো এমেন্ড কৰিবলৈ আমাৰ আৰ্টিকেল 54 এমেন্ড কৰিব লাগিব নহয় জানো কাৰণ তাতে ইলেকশন মেনাৰ অফ ইলেকশন অফ প্ৰেসিডেন্ট আছে সো আৰ্টিকেল 54 টো মন ৰাখিব তাত ইলেকশন অফ প্ৰেসিডেন্টৰ ৰুল খিনি আছে সো এতিয়ালৈকে যেহেতু জম্মু এণ্ড কাশ্মীৰৰ কথা এমেন্ড কৰা নাই সো দে আৰ নট এলিজিবল ফৰ পাৰ্টিসিপেটিং ইন দা ইলেকশন অফ প্ৰেসিডেন্ট ঠিক আছে নে বুজি পালে আহক আশা কৰো নেক্সট আপোনালোকে বুজি পালে এটা আমি নেক্সট কোৱেশ্চনলৈ যাওঁ Consider the following statements regarding the impeachment of the President of India. সুধিছে কি আমাৰ প্ৰেসিডেন্টৰ চাও এটা কথা আমাৰ প্ৰেসিডেন্ট ৰিমুভ নহয় ইমপিচ হয় ঠিক আছে ইমপিচ হোৱা কাৰণ হ'ল তেওঁ আমাৰ হেড অফ দা ষ্টেট হয় ঠিক আছে হেড অফ দা ষ্টেট সো তেওঁ ইমপিচ কৰা হয় মন ৰাখিব সো অপশ্যন 1 টো হ'ল the impeachment charges can be initiated in either house of the parliament. Option 2 the resolution must be passed by a majority of not less than 2/3 of the total membership of that house. And number 3 to hold nominated members of parliament cannot participate in the impeachment of the process. So কৈছে কি প্ৰেসিডেন্টৰ ইমপিচমেন্টৰ কথা কৈছে এটা কথা মন ৰাখিব মই নমিনেটেড মেম্বাৰৰ কথা এটা আপোনাক কৈছিলো যে নমিনেটেড মেম্বাৰছ খিনিয়ে তেওঁৰ ইলেকশনত ভোট দিব নোৱাৰে এটো শুদ্ধ কথা কিন্তু মন ৰাখিব কিন্তু নমিনেটেড মেম্বাৰছ খিনিয়ে তেওঁৰ ইমপিচমেন্টত ভোট দিব পাৰে সো আমি যদি এলিমিনেশন টেকনিক চাও অপশ্যন 3 টো অলৰেডি আমাৰ কাট খাই গল সো আমি যদি হেনেকে চাব যাও তাহলে অপশ্যন এ মানে অনলি 1 and 2 শুদ্ধ সো আনসাৰটো কি হ'ব অপশ্যন এ মানে 1 and 2 আৰু এক্সপ্লেনেশনটো কি আছে চাও প্ৰথম অপশ্যনটো কি আছে দ্য ইমপিচমেন্ট চাৰ্জেছ ক্যান বি ইনিশিয়েটেড ইন আইদাৰ হাউস অফ দ্য পাৰ্লিয়ামেন্ট হয় লোকসভাটো তেওঁৰ ইমপিচমেন্টৰ কাৰণে ইনিশিয়েট কৰিব পাৰে নহলে ৰাজ্যসভাটো পাৰে এনেকুৱা এটা পাৰফেক্ট হাউস নাই যত মানে এক্সাক্ট হাউস নাই যোনটো অকল এটাতে পাৰে যিকোনো এটাত ইনিশিয়েট কৰিলে হ'ল নেক্সট হ'ল the resolution must be passed by a majority of not less than 2/3 of the total membership of that house so not less than 2/3 of majority so minimum মানে 2/3 majority লাগিবই so দুইটা অপচনে শুদ্ধ বুজি পালে নে মিনিমাম 2/3 majority লাগিবই তেওঁক ইমপিচ কৰিবৰ কাৰণে আৰু এটা দুইটা হাউসতে লাগিব ঠিক আছে so option 1 and 2 শুদ্ধ ঠিক আছে so আহক আমি নেক্সট কোৱেশ্চনলৈ চাও number 3 to all consider the following statements regarding the ordinance making power of the president চাওক এটা কথা মন ৰাখিব আমাৰ প্ৰেসিডেন্টে অৰ্ডিনেন্স দিব পাৰে হেতু আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত আছে বা আৰ্টিকেলত আছে আৰ্টিকেল 123 মন ৰাখিব আৰ্টিকেল 123 থ্ৰু দি আমাৰ এজন প্ৰেসিডেন্টে আমাৰ ইণ্ডিয়াৰ প্ৰেসিডেন্টে অৰ্ডিনেন্স দিব পাৰে অৰ্ডিনেন্স কি হয় কেনেকে দিয়ে এটো আমাৰ যেটা পলিটি ক্লাছ চাব আপোনালোকে আমাৰ ইউটিউবত এটা গম পাব অৰ্ডিনেন্স কেনেকে দিয়ে কি দিয়ে আজি প্ৰশ্নটো হ'ল অলপ বেলেগ আহক আমি অপশ্যন 1 টো চাওঁ The president can promulgate an ordinance only when both houses of the parliament are not in session. An ordinance has the same force and effect as an act of parliament. Every ordinance must be laid before both houses of parliament and ceases to operate 6 weeks after parliament resembles unless approved. So প্ৰথম অপশ্যনটো কি কৈছে The president can promulgate an ordinance only when both house of the parliament are not in session. এটো অপশ্যনটো ভুল কিয় জানেনে চাও যদি এটা সেশনো যদি নাথাকে তেতিয়াও দিব পাৰে এনেকুৱা নহয় কি লোকসভা আমাৰ হেৰি হৈ আছে
বৰ্তমান সময়ত নাই, কিন্তু ৰাজ্যসভা আছে, প্ৰেচিডেণ্টে হেৰি দিব নোৱাৰে, অৰ্ডিনেঞ্চ দিব নোৱাৰে, সেনেকুৱা নহয়, যিকোনো এটা হাউচ নাথাকিলেই হ'ল, তেওঁ দিব পাৰে। চ' অপশ্যন 1টো ডেককে ভুল হৈ গ'ল, এলিমিনেশ্যন টেকনিক যদি ইউজ কৰোঁ, চ' অপশ্যন বি অনলি 2 and 3 ৰাইট। বুজি পালেনে? চ' আমি এলিমিনেশ্যন টেকনিক ইউজ কৰি অপশ্যন 1টো অলৰেডি এলিমিনেট কৰিলোঁ। চ' অপশ্যন চালোঁ, অনলি 2 and 3 ৰাইট। আপোনালোকে এনেকুৱা কৰি পেলাই যদি আপোনালোকে এটা অপশ্যনত যদি আপোনালোক চিয়'ৰ আছে যে এইটো ভুল, চ' বাকীকেইটা প্ৰশ্ন চাই পেলাই সময় নষ্ট কৰিব নালাগে, এবাৰ পঢ়িব জাষ্ট। যদি কনফিডেন্স আছে কি 1টো ভুল, লগালগ, আৰু যদি অপশ্যনত আছে কি অনলি 2 and 3 আছে, ডাইৰেক্ট মাৰি দিব। বুজি পালে? কাৰণ কাৰেক্ট দিছে, ঠিক আছে। চ' অপশ্যন 2টো ৰাইট। এন অৰ্ডিনেন্স হেজ দ্য চেম ফৰ্চ এণ্ড এফেক্ট এজ এন এক্ট অফ পাৰ্লিয়ামেণ্ট, একদম শুদ্ধ কথা। মানে অৰ্ডিনেন্সৰ মানে পাৰ্লিয়ামেণ্টৰ ল বা এক্টৰ নিচিনাকে সমান পাৱাৰ আছে। অৰ্ডিনেন্স মাষ্ট বি লেড বিফৰ দ্য হাউচ এণ্ড সিজেছ টু অপাৰেট 6 weeks, মানে আফটাৰ পাৰ্লিয়ামেণ্ট, আৰু যদি পাৰ্লিয়ামেণ্টে যদি একচেপ্ট নকৰে 6 মাহলৈকে থাকিব। ধৰি লওক পাৰ্লিয়ামেণ্ট আকৌ ষ্টাৰ্ট হোৱা 6 মাহলৈকে থাকিব, যদি এপ্ৰুভ কৰে এইটো ল বনিব, যদি এপ্ৰুভ নকৰে তেতিয়া কি হ'ব, তেতিয়া সেই অৰ্ডিনেন্সটো আকৌ নাল এণ্ড ভইড হৈ যাব। এতিয়া যদি আপোনাক মই সুধো, এখন অৰ্ডিনেন্সৰ মেক্সিমাম ভেলিডিটি কিমান থাকিব পাৰে? 6 months plus 6 weeks, মনত ৰাখিব, 6 months plus 6 weeks, ঠিক আছে নে? চ' অপশ্যনটো কি গ'ল? অপশ্যন বি, অনলি 2 and 3, ঠিক আছে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which of the following statements are correct regarding the Vice President of India? Option 1, the Vice President is elected by an electoral college consisting of all the elected members of Parliament. The state legislative assemblies have no role in the election of Vice President. To be eligible for an election, a person must be qualified for the election as a member of Lok Sabha. So এই প্ৰশ্নটো যদি চাব যাওঁ, আমাৰ ভাইচ প্ৰেচিডেণ্টৰ কথা কৈ আছে। মনত ৰাখিব, ভাইচ প্ৰেচিডেণ্টৰ কথা আমাৰ আৰ্টিকেল 63 কোৱা আছে যে আমাৰ দেয়াৰ শ্বেল বি আ ভাইচ প্ৰেচিডেণ্ট, ঠিক আছে। আৰ্টিকেল 64 কোৱা আছে ভাইচ প্ৰেচিডেণ্ট উইল বি দ্য এক্স অফিচিঅ চেয়াৰমেন অফ ৰাজ্যসভা, মানে তেওঁ ৰাজ্যসভা। চ' ৰাজ্যসভাৰ চেয়াৰমেন কোন হ'ব? আমাৰ ভাইচ প্ৰেচিডেণ্ট হ'ব। এইটো কোনটো আৰ্টিকেলত আছে? আৰ্টিকেল 64, ঠিক আছে। চ' ইয়াত কৈছে কি দিছে নে? The Vice President is elected by an electoral college consisting of only the elected members of the Parliament. একেবাৰে ভুল, ইয়াত নমিনেটেড মেম্বাৰ্ছ হ'ব পাৰে। মই কৈছিলো যে আপোনালোকক নমিনেটেড মেম্বাৰ্ছখিনি যোনখিনি প্ৰেচিডেণ্টে যে ইলেক্ট কৰে 12 জন থাকে, 4টা কোৱালিটিজ থাকিব, 4টা মানে ফিল্ডত হ'ব লাগে, ছ'চিয়েল ছাৰ্ভিচ, ছায়েন্স, আৰু 2টা আছিলে লিটাৰেচাৰ, আৰু 4th নম্বৰটো কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। সেই 4টাৰ ফিল্ডৰ হ'লে তেওঁ ৰাজ্যসভাৰ নমিনেটেড মেম্বাৰ হিচাপে এড কৰিব পাৰে। যেনেকে বৰ্তমান আমাৰ সুধা মূৰ্তি আছে, ঠিক আছে। এইকেইটা হ'ল নমিনেটেড মেম্বাৰ্ছ, ঠিক আছে। অপশ্যন নম্বৰ 2টো হ'ল দ্য ষ্টেট লেজিসলেটিভ এছেম্বলিজ হেভ ন' ৰ'ল ইন দ্য ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট। একদম শুদ্ধ কথা, কাৰণ ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যনত অকল ৰাজ্যসভা আৰু লোকসভাৰ মেম্বাৰ্ছখিনিয়ে ভোট, এম পিখিনিয়ে ভোট দিয়ে। চ' অপশ্যন 2টো শুদ্ধ, ঠিক আছে। অপশ্যন এতিয়া চাওক, আমাৰ 1 and 2টো এলিমিনেট হ'ল, অল আউট অফ দ্য এবভ 2 এলিমিনেট হ'ল। এতিয়া 3টো শুদ্ধ নেকি? To be eligible for election, a person must be qualified for election as a member of Lok Sabha. এইটো ভুল, কাৰণ তেওঁ কোৱালিফাইড হ'ব লাগিব এজ আ মেম্বাৰ অফ ৰাজ্যসভা। চাব কি হয়, তেওঁ কি হ'ব লাগিব? কোৱালিফাইড এজ আ মেম্বাৰ অফ ৰাজ্যসভা। চ' কি হ'ল? অপশ্যন 3টো ৰং। চ' আমাৰ এনচাৰটো কি হ'ব? অপশ্যন 2, মানে আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিত মানে আমাৰ MLA খিনিৰ একো ৰোল নাই ভাইচ প্ৰেচিডেণ্টছৰ ইলেকশ্যনত। বুজি পালে নে? চ' অপশ্যন কি? অপশ্যন এ, অনলি 2টো ৰাইট। চ' নেক্সট কুৱেশ্যনটো হৈছে Consider the following statements regarding the removal of Vice President. ঠিক আছে। চ' কি হৈছে মানে আমাৰ ভাইচ প্ৰেচিডেণ্টৰ ৰিমুভেলৰ কাৰণে কি কি লাগে, প্ৰচেছটো কি, সেইটো কথা সুধিছে। চ' অপশ্যন 1, a formal impeachment process is required to remove the Vice President from office. Number 2, the resolution for removal can be introduced in either the Lok Sabha or the Rajya Sabha. The resolution must be agreed to by Lok Sabha by a simple majority. চাওক, এতিয়া এটা কথা মনত ৰাখিব, আমাৰ ভাইচ প্ৰেচিডেণ্ট ক'ৰ হেৰি হয়? তেওঁ এক্স অফিচিয়েল ছাৰ্ভিচ চেয়াৰমেন ক'ৰ হয়? ৰাজ্যসভাৰ। চ' মনত ৰাখিব, তেওঁৰ ৰিমুভেল প্ৰচেছটো ইনিচিয়েট হ'ব লাগিব ৰাজ্যসভা, ঠিক আছে। চ' আইডাৰ হাউচ নহয়, অপশ্যন 2টো ডেককে ভুল হ'ল। চাওক, অপশ্যন 2 যদি ভুল, অপশ্যন 3টো ডাইৰেক্ট এলিমিনেট হৈয়ে গ'ল, হয়নে? অপশ্যন ডিটো থাকিব পাৰে। চাওক, নেক্সট হ'ল দ্য ৰিজলিউশ্যন মাষ্ট বি এগ্ৰিড বাই দ্য লোক সভা বাই চিম্পল মেজৰিটি। এইটো শুদ্ধ হয়, কিয় শুদ্ধ হয় মই আপোনাক কৈ আছো। চাওক, ৰাজ্যসভাত ইম্পিচমেণ্ট মানে ৰিমুভেল প্ৰচেছটো ইফেক্টিভ মেজৰিটি লাগিব, ঠিক আছে, ইফেক্টিভ মেজৰিটি লাগিব, আৰু লোকসভাত হ'লে চিম্পল মেজৰিটি লাগিব।
এতিয়া ইফেক্টিভ মেজৰিটি কি হয় আপোনালোকে মোক কমেণ্ট সেকশ্যনত জনাব, যদি নাজানে হয়তো কমেণ্ট জনাব, মই নেক্সট ক্লাছত আপোনালোকক মেজৰিটিখিনি ভালকে এটা ক্লাছত বুজাই দিম, ঠিক আছে। এতিয়া আহিল চাওক অপশ্যন 3 টু ৰাইট, 1 and 3 বুলি আছে নেকি, নাই। চ' দেখ চাওক অপশ্যন বি টো আমাৰ ৰাইট এনচাৰ আমি পালোৱে, কিন্তু অপশ্যন 1 টো কি ফুল। চ' অপশ্যন আ ফৰ্মেল ইম্পিচমেণ্ট প্ৰচেছ ইজ ৰিকুৱাৰ্ড টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট ফ্ৰম অফিচ। ফৰ্মেল ইম্পিচমেণ্ট লাগে নেকি? ইম্পিচমেণ্ট নহয়, গম পাইছেনে? ইম্পিচমেণ্ট নহয়, তেওঁ ৰিমুভেলে হয়, মন ৰাখিব। প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট একচুৱেলি ৰিমুভে হয়, ঠিক আছে। আৰু তেওঁৰ ৰিমুভেল প্ৰচেছ ক'ত হয়? ৰাজ্যসভাত হয়, মন ৰাখিব। আমাৰ ইণ্ডিয়াত ইম্পিচ অকল কোন হয়? প্ৰেচিডেণ্ট হয়, মন ৰাখিব, ঠিক আছে। ইম্পিচমেণ্ট তেওঁৰ নহয়, ঠিক আছে। চ' আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আমাৰ প্ৰাইম মিনিষ্টাৰ নিউজত থাকে, আমাৰ বুলি নহয় চবৰে থাকিব পাৰে। চ' চাওক আমাৰ প্ৰাইম মিনিষ্টাৰ একচুৱেলি কি হয়? ৰিয়েল হেড হয়নে নহয়? যদিও প্ৰেচিডেণ্ট আছে, কিন্তু প্ৰেচিডেণ্ট আমাৰ নমিনেল হেড বুলিহে কয়, আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ কি হয়? ৰিয়েল হেড। চ' প্ৰাইম মিনিষ্টাৰ চাব বহুত বেছি ইম্পৰ্টেণ্ট। চ' কুৱেশ্যনটো হৈছে প্ৰাইম মিনিষ্টাৰৰ কথা সুধিছে নহয় জানো? চ' অপশ্যন 1 টো কি? The constitution requires that a person must prove their majority in the Lok Sabha before being appointed as prime minister. A person who is not a member of either house of the parliament can be appointed as a prime minister for a maximum period of 6 months. The prime minister holds office during the pleasure of the president. So, মনত ৰাখিব আপোনালোকে কি কৈছে? A person, the constitution requires that a person must prove the majority in Lok Sabha before being appointed as a prime minister. So, মনত ৰাখিব এজন প্ৰাইম মিনিষ্টাৰ হ'বলৈ প্ৰথম মেজৰিটি প্ৰুভ কৰিব নালাগে, ঠিক আছে। কি কৈছে চাওক, দ্য প্ৰেচিডেণ্ট মে এপইণ্ট এ প্ৰাইম মিনিষ্টাৰ বিফৰ এ ফ্ল'ৰ টেষ্ট। মনত ৰাখিব মেজৰিটি প্ৰুভ নকৰাকে তেওঁক প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰিব পাৰে। এপইণ্ট কৰাৰ পিছতো তেওঁ নিজৰ মেজৰিটি প্ৰুভ কৰিব পাৰে। চ' মেজৰিটি প্ৰুভ কৰিহে প্ৰাইম মিনিষ্টাৰ হ'ব লাগিব বুলি কোনো কথা নাই। ত' ধৰি লওক এটা পাৰ্টিয়ে হেৰি পালে, ছিংগল হাং এছেম্বলি হ'ল, হাং এছেম্বলি হোৱাৰ পিছত সিংগল লাৰ্জেষ্ট পাৰ্টিটোক আমাৰ প্ৰেচিডেণ্টে মাতিলে কি আহক আপোনালোকে চৰকাৰ বনাওক। চ' তেওঁ এজ এ প্ৰাইম মিনিষ্টাৰ এপইণ্ট হ'ব পাৰে, তাৰপিছত তেওঁ নিজৰ মেজৰিটি প্ৰুভ কৰিব লাগিব। এনেকুৱা কথা একো নাই যে প্ৰাইম মিনিষ্টাৰ হ'বলৈ হ'লেই মেজৰিটি প্ৰুভ কৰিব লাগিব, সেইটো প্ৰচেছ নহয়। চ' অপশ্যন 1 টো ভুল, ঠিক আছে নে? এটা কথা মনত ৰাখিব, নেক্সট কুৱেশ্যনটো কৈছে আ পাৰ্চন হু ইজ নট আ মেম্বাৰ অফ আইদাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট কেন বি এপইণ্টেড এজ প্ৰাইম মিনিষ্টাৰ। এইটো শুদ্ধ। এমপি নহলেও তেওঁ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিব, কিন্তু তাত এটা চৰ্ত আছে, তেওঁক উইদিন 6 মান্থৰ ভিতৰত এজন এমপি হিচাপে জিকাই আনিব লাগিব। সেইটো ৰাজ্যসভা হ'ব পাৰে, লোকসভা হ'ব পাৰে। চ' ঠিকেই কৈছে, মেক্সিমাম পিৰিয়ড 6 মাহলৈকে তেওঁ এমপি নোহোৱাকে এজন প্ৰেচিডেণ্ট হ'ব, এজন প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে। আকৌ কৈছো এজন মানুহ প্ৰাইম মিনিষ্টাৰ এমপি নোহোৱাকে হ'ব পাৰে, 6 মাহলৈকে থাকিব পাৰে, কিন্তু 6 মাহৰ ভিতৰত মানে 6 মাহৰ ভিতৰত তেওঁক এমপি হিচাপে জিকাই আনিব লাগিব, ঠিক আছে, বুজি পালে? আৰু এটা কথা মনত ৰাখিব, দ্য প্ৰাইম মিনিষ্টাৰ হোল্ডছ দ্য অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট। চ' এইটো শুদ্ধ, মানে প্ৰাইম মিনিষ্টাৰে প্ৰেচিডেণ্টৰ প্লেজাৰৰ মতে আমাৰ হেৰি কৰে, তেওঁৰ অফিচটো হোল্ড কৰে। চ' অপশ্যন 2 and 3 কাৰেক্ট, ঠিক আছে, বুজি পালেনে? ঠিক আছে, আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। চ' অপশ্যন বি কি 2 and 3 ৰাইট। চ' নেক্সট কুৱেশ্যন এটা আহিছে, consider the following statements regarding the Union Council of Ministers. কি কৈছে? ইউনিয়ন COM, বহুত বেছি ইম্পৰ্টেণ্ট হয়। ৰিচেণ্টলি আমাৰ ষ্টেট COM হেৰি হৈছে, আমাৰ নতুন মন্ত্ৰী সভা বনিছে আমাৰ অসম চৰকাৰত, তাত কোনে কোনে কি মন্ত্ৰী পাইছে এবাৰ চাই ল'ব পৰীক্ষাৰ কাৰণে, ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' অপশ্যন কেইটা হ'ল, আমাৰ এইটো ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰ কথা কৈছে, চেণ্ট্ৰেল লেভেলত যোনখিনি মিনিষ্টাৰ আছে মনত ৰাখিব। বৰ্তমান সময়ত এজন মিনিষ্টাৰ, আমাৰ এডুকেশ্যন মিনিষ্টাৰ বহুত নিউজত আছে, হয়নে? তেওঁৰ নামটো কি মোক জনাবচোন বাৰু কমেণ্ট ছেকশ্যনত। চ' ইউনিয়ন কাউন্সিল অফ মিনিষ্টাৰৰ প্ৰশ্নটো আমি টেকেল কৰোঁ। অপশ্যন 1 টো কি হচ্ছে? কাৰেক্ট হচ্ছে, ঠিক আছে। চ' অপশ্যন 1 টো কি? The total numbers of ministers, including the prime minister, cannot exceed 15% of the total strength of Lok Sabha. Number 2, the advice tendered by ministers to the president cannot be inquired into by any court. Number 3, ministers are individually responsible to the parliament. So option 2 চাওক, মনত ৰাখিব আপোনালোকে, এটা আমাৰ এমেণ্ডমেণ্ট হৈছিলে, এমেণ্ডমেণ্ট কি? 91st এমেণ্ডমেণ্ট। 91st এমেণ্ডমেণ্টত কি কৈছিল জানেনে? যে কৈছিল কি আমাৰ ইণ্ডিয়াত কাউন্সিল অফ মিনিষ্টাৰ 15% হ'ব লাগিব অফ দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য লোকসভা।
15% অফ টোটেল ষ্টেণ্ড অফ দ্য লোকসভা আৰু এইটো লগত 15%টোতে PM থাকিব লাগিব য'ত ধৰি লওক আমাৰ ধৰি লওক লোকসভাৰ ষ্টেণ্ড যদি 500 হয় তাৰ 15% কিমান হ'ব 75 জন বুজি পালেনে তাৰ 15% কিমান হ'ব 75 জন বুজি পালে চ' আৰু 75 জনতে মানে আমাৰ PMও থাকিব চ' এইটো কিমানত হৈছিলে 91st এমেণ্ডমেণ্ট এক্টৰ মতে আমাৰ কাউন্সিল অফ মিনিষ্টাৰৰ ষ্ট্ৰেংথ 15% অফ দ্য টোটেল ষ্ট্ৰেংথ অফ লোকসভা হ'ব লাগিব আৰু এই 15%তে আমাৰ প্ৰাইম মিনিষ্টাৰ ইনক্লুডেড থাকিব লাগিব চ' অপশ্যন 1 টো ৰাইট নেক্সট হৈছে দ্য এডভাইচ টেণ্ডাৰ্ড বাই দ্য মিনিষ্টাৰ্ছ টু দ্য প্ৰেচিডেণ্ট কেনট বি ইনকুৱাৰ্ড ইনটু এনি কোৰ্ট সঁচা কথা চাওক আমাৰ যোনটো কাউন্সিল অফ মিনিষ্টাৰ উইথ PMে যোনটো আমাৰ প্ৰেচিডেণ্টক হেৰি দিয়ে যিনকি এডভাইচ দিয়ে সেইটো কোনো কোৰ্টতে ইনকুৱায়াৰ হ'ব নোৱাৰে চ' অপশ্যন 2 ৰাইট আৰ্টিকল 74ত মেনশ্যন আছে যে প্ৰেচিডেণ্ট উইল ৱৰ্ক অন দ্য এইড এণ্ড এডভাইচ অফ কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই PM মনত ৰাখিব আকৌ কৈছো আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 74ত মেনশ্যন আছে যে প্ৰেচিডেণ্টে কাউন্সিল অফ মিনিষ্টাৰ হেডেড বাই PM নৰ এইড এণ্ড এডভাইজৰ মতে কাম কৰিব লাগিব ঠিক আছে বুজি পালে চ' অপশ্যন 1 ৰাইট অপশ্যন 2 ৰাইট এটা অপশ্যন 3 টো ৰাইট হয় নে নহয় মিনিষ্টাৰ্ছ আৰ ইণ্ডিভিজুৱেলি ৰেছপন্সিবল টু দ্য পাৰ্লিয়ামেণ্ট একদমেই নহয় মিনিষ্টাৰ্ছ আৰ কালেক্টিভলি ৰেছপন্সিবল টু দ্য পাৰ্লিয়ামেণ্ট এটা কথা আছে দে ছুইম টুগেডাৰ দে চেং টুগেডাৰ মানে সাঁতুৰিলে একেলগে সাঁতুৰিব ডুবিলে একেলগে ডুবিব কিন্তু ইণ্ডিভিজুৱেলি তেওঁলোক পাৰ্লিয়ামেণ্টত ৰেছপন্সিবল নহয় মন ৰাখিব তেওঁলোক ইণ্ডিভিজুৱেলি মন ৰাখিব ইণ্ডিভিজুৱেলি তেওঁ ফৰ ৰেছপন্সিবল টু দ্য প্ৰেচিডেণ্ট আৰু কালেক্টিভলি তেওঁ লোকসভাত ৰেছপন্সিবল চ' অপশ্যন 3 টো ভুল এনচাৰ কি হ'ব অপশ্যন এ অনলি 1 and 2 বুজি পাইছেনে আকৌ কৈছো মিনিষ্টাৰ্ছ আৰ ইণ্ডিভিজুৱেলি নট ৰেছপন্সিবল টু দ্য পাৰ্লিয়ামেণ্ট বাট দে আৰ ৰেছপন্সিবল টু দ্য প্ৰেচিডেণ্ট বাট দ্য মিনিষ্টাৰ্ছ আৰ কালেক্টিভলি ৰেছপন্সিবল টু দ্য পাৰ্লিয়ামেণ্ট এটা ধুনীয়া এটা হেৰি আছে কথা আছে যে দে সিং টুগেডাৰ বা দে ছুইম টুগেডাৰ যি কৰিব একেলগে কৰিব ইণ্ডিভিজুৱেলি তেওঁ পাৰ্লিয়ামেণ্টৰ লগত তেওঁলোকৰ একো ৰেছপন্সিবিলিটি নাই বুজি পালে আহক আশা কৰোঁ এইটো আপোনালোকে বুজি পালে কিবা ডাউট থাকিলে সুধিব পাৰে মোক কমেণ্ট ছেকশ্যনত জনাব আমাৰ হোৱাটছএপ নম্বৰ আছে য'তে কিবা ডাউট থাকে জনাব পাৰে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য কালেক্টিভ ৰেছপন্সিবিলিটি অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ মই কৈছিলোঁ নে তেওঁলোক কালেক্টিভলি কিহৰ লগত ৰেছপন্সিবল কাউন্সিল অফ মিনিষ্টাৰৰ লগত ৰেছপন্সিবল চ' আহক তাৰ বিষয়ে কি প্ৰশ্ন হৈছে কওঁ It is fundamental principle enshrined in Article 75 of the Constitution. মানে এই যে কালেক্টিভ ৰেছপন্সিবিলিটি কথাটো আৰ্টিকেল 75ত লিখা আছে বুলি কৈছে মিনিষ্টাৰ আৰ কালেক্টিভলি ৰেছপন্সিবল টু বোথ লোকসভা এণ্ড ৰাজ্যসভা ইফ আ নো কনফিডেন্স মোচন ইজ পাছ ইন দ্য লোকসভা অনলি কেবিনেট মিনিষ্টাৰ মাষ্ট ৰিজাইন চাওক এতিয়া কথাটো আপোনাক মই কৈ দিছো এইটো আৰ্টিকেল 75ত মেনশ্যন আছে মন ৰাখিব আপোনালোকে আৰ্টিকেল 75 ক্লজ সাব ক্লজ 3 মেনশ্যন আছে যে আমাৰ কাউন্সিল অফ মিনিষ্টাৰ কালেক্টিভলি ৰেছপন্সিবল টু দ্য লোকসভা ঠিক আছে চ' অপশ্যন 1 টো ৰাইট কিন্তু বোথ দ্য হাউচেছ নহয় অকল লোকসভাতহে ৰেছপন্সিবল কিয় লোকসভাত ৰেছপন্সিবল কাৰণ চাওক তেওঁলোকে ভোট দি আহি পেলাই লোকসভাত MP বনিছে আমাৰ চাওক কাউন্সিল অফ মিনিষ্টাৰ ৰাজ্যসভাৰ পৰা থাকিব পাৰে বেচিকেলি লোকসভাৰ পৰাই থাকে চ' দে আৰ ৰেছপন্সিবল টু দ্য লোকসভা ঠিক আছে আৰু মন ৰাখিব যদি নো কনফিডেন্স মোচন এটা পাছ হয় ন তেতিয়া গোটেই কাউন্সিল অফ মিনিষ্টাৰ প্লাছ PM গোটেই ৰেজিগনেশ্যন দিব লাগিব চ' অনলি অপশ্যন এ মানে অনলি 1 ৰাইট বুজি পালেনে আপোনালোকে আকৌ কৈ চাওক if a no confidence motion is passed the entire council of minister including cabinet minister minister of state deputy minister must resign বুজি পালেনে আপোনালোকে সকলোৱে ৰিজাইন দিব লাগিব ঠিক আছে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ consider the following statements regarding the powers of president vis-a-vis the council of ministers option 1 the president may require the council of ministers to reconsider its advice but must act in accordance with the advice tendered after such reconsideration. Number 2, the president can dismiss the minister at any time without consulting the prime minister. Number 3, the prime minister is duty bound to communicate all decisions of the council of ministers to the president. So, ইয়াত কৈছে কি এইটো কোৱাৰ আগত মই আপোনাক চাওক আনসাৰটো মই আপোনাক কোৱাৰ আগত দুটা মই এমেণ্ডমেণ্টৰ কথা কওঁ চাওক আমাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টত কৈছিল যে কি আমাৰ প্ৰেচিডেণ্টজনে কি কৰিব লাগিব প্ৰেচিডেণ্টজনে কাউন্সিল অফ মিনিষ্টাৰ প্লাছ প্ৰাইম মিনিষ্টাৰৰ এইড এণ্ড এডভাইচৰ মতে কাম কৰিব লাগিব তেওঁলোকে যি কয় সেইটো মানিব লাগিব
কিন্তু 44th সেকেন্ডত 44th এমেণ্ডমেণ্টত অকণমান চেঞ্জেছ এটা আনিলে কি চেঞ্জেছ আনিলে জানিলে এইটো যে যদি ধৰি লওক প্ৰথমবাৰ কিবা এডিয়ান এডভাইচ দিলে কোনে দিলে এডিয়ান এডভাইচ দিলে কোনে দিলে কাউন্সিল অফ মিনিষ্টাৰে দিলে তেতিয়া প্ৰাইম মিনিষ্টাৰে সেই এডিয়ান এডভাইচটো ৰিকনচিডাৰ কৰিবৰ কাৰণে আকৌ কাউন্সিল অফ মিনিষ্টাৰৰ ওচৰত পঠাব পাৰে কিন্তু যেতিয়া সেকেন্ড টাইম আহিব আকৌ সেইটোৱে আহিব বা কিবা মডিফাই কৰি আহিব তেতিয়া সেকেন্ড টাইম প্ৰেসিডেন্টে সেই এডিয়ান এডভাইচটো মানিবই লাগিব সো এইটো প্ৰথম 42nd এমেণ্ডমেণ্টত কি ক'লে প্ৰেসিডেন্টে কাউন্সিল অফ মিনিষ্টাৰ প্লাস পিএমৰ এডিয়ান এডভাইচৰ মতে কাম কৰিব লাগিব কিন্তু 44th এমেণ্ডমেণ্টৰ মতে আকৌ কি কৰিলে যে এবাৰ প্ৰেসিডেন্টে আমাৰ কাউন্সিল অফ মিনিষ্টাৰ লগত পিএমক ৰিকনচিডাৰ কৰিবৰ কাৰণে ডিসিশনটো এবাৰ উভতাই পঠাব পাৰে আৰু যদি কাউন্সিল অফ মিনিষ্টাৰে সেই এডভাইচটো কিবা চেঞ্জেছ আনে বা কিবা চেঞ্জেছ নানাকেও আকৌ যদি প্ৰেসিডেন্টৰ ওচৰত পঠাই দিয়ে তেতিয়া প্ৰেসিডেন্টে সেইটো মানিবই লাগিব সো So the president may require the consultation to advise but must in accord with the advice after such এইটো শুদ্ধ অপশন 1 2 শুদ্ধ ঠিক আছে the prime minister can dismiss a minister at any time without consulting the prime minister এইটো জানো পসিবল আমাৰ আৰ্টিকেল 474 লিখাই আছে কি লিখা আছে প্ৰেসিডেন্টে প্ৰাইম মিনিষ্টাৰ প্লাস কাউন্সিল অফ মিনিষ্টাৰৰ এডিয়ান এডভাইচ মতে কৰিব লাগিব তো নিজে পাৰিব জানো সো অপশন 2 টো ভুলেই সো কি থাকিল অপশন সি only 1 and 3 correct option 3 to কি কৈছে the prime minister is duty one to communicate all the decisions of the council of ministers to the president so prime minister আমাৰ council of ministers যি ডিসিজন হৈছে এটো প্ৰেসিডেন্টক জনাব লাগিব সো এটো ডিউটি বাউন্ড হয় সো অপশন 2 টো যেটো আমি এলিমিনেট কৰি দিলু সো অপশন 1 and 3 মানে অপশন সি রাইট বুজি পালে না আপোনালোকে অপশন সি 1 and 3 রাইট সব 44 এমেণ্ডমেণ্টৰ কথা কৈছে লগতে আৰ্টিকেল 78 ৰ কথা কৈছে যে এটো কোড মেনশন আছে মই কৈ দিও আপোনালোকক যে প্ৰাইম মিনিষ্টাৰ যে ডিউটি বাউন্ড হৈ যে কমিউনিকেট কৰিব লাগিব কাউন্সিল অফ মিনিষ্টাৰ ডিসিশনবোৰ হেতু কোড লিখা আছে আৰ্টিকেল 78 ত মনত ৰাখিব আৰ্টিকেল ইজ ভেৰি মাচ ইম্পৰ্টেন্ট পৰীক্ষাৰ প্ৰিলিমছত আহিলো আপোনালোকে যেতিয়া পলিটি GS2 যেতিয়া লিখিব আপুনি এটা আৰ্টিকেল লিখি দিব কিবা এটা টপিকত কোৱেশ্চন আহিছে আপোনাৰ মাৰ্কস এনহান্স হ'বই ঠিক আছে আহক নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো হৈছে which of the following statement is oblique are correct regarding the pardoning power of the president সব আমাৰ প্ৰেসিডেন্টৰ পাৰ্ডনিং পাৱাৰ কিমান আছে আৰ্টিকেল 72 মনত ৰাখিব ঠিক আছে নম্বৰ 1 টো হল the president can grant pardon in all cases where punishment or sentence is by a court martial option 2 the power of president to grant pardon is completely beyond judicial review number 3 the president can communicate a death sentence into a lesser punishment so এটা কথাটো হল yet কি আছে option 1 2 the president can grant pardon in all cases where the punishment or the sentence is by court martial option 1 2 শুদ্ধ হয় আৰু option 2 2 কি আছে the power of the president to grant pardon is completely beyond judicial review কৰিব নোৱাৰে নেকি বুলি কৈছে চাও judicial review কৰিব পাৰে so option 2 2 ভুল option 3 2 হল the president can commute a death sentence into lesser punishment এটো obviously পাৰে কাবাৰ ধৰক death sentence আছে লাষ্টত যদি যেতিয়া আমাৰ সুপ্ৰিম কোৰ্টেও যেতিয়া death sentence to হ'ব বুলি দিয়ে যে লাষ্ট অপচন আছে প্ৰেসিডেন্টে ধৰক ফ্যামিলি লিখিব পাৰে যে তেওঁৰ death sentence to কমাই দিও সো হেতু আমাৰ প্ৰেসিডেন্টে পাৰে সো অপচন 1 and 3 to correct ঠিক আছে সো आंसर কি অপচন বি only 1 and 3 ঠিক আছে অপচন বি only 1 and 3 আও নেক্সট কোৱেশ্চনলৈ যাও question number 11 consider the following statements regarding the position of vice president as ex officio chairman of the Rajya Sabha option 1 the vice president cannot preside over a sitting of the Rajya Sabha when the resolution for its removal is under consideration. Option 2 the president cannot vote in the first instance but can exercise a casting vote in case of a tie. Option 3 the vice president acts as a president he ceases to perform the duties of the chairman of Rajya Sabha. So, মই আপোনাক এটা আৰ্টিকেল কৈছো যে আৰ্টিকেল 64 মতে আমাৰ ভাইস প্ৰেসিডেন্ট ৰাজ্য সভাৰ এক্স অফিচিয়েল চেয়াৰম্যান হয় এটো কোড আছে আৰ্টিকেল 64 ত মেনশন আছে নহয় জানো এতিয়া কথাটো কৈছে চাও যেতিয়া তেওঁৰ ৰিমুভেলৰ প্ৰসেসটো ষ্টাৰ্ট হয় তেওঁ প্ৰিসাইড কৰিব নোৱাৰে তেওঁ মানে সেই যেতিয়া ৰিমুভেলৰ প্ৰসেস হ'ব তেওঁ হেখনৰ ডিসিজন মেকাৰ হ'ব নোৱাৰে obviously হ'ব সব আপোনাৰ যদি আপোনাৰে ৰিমুভেলৰ যদি কিবা এটা প্ৰস্তাৱ আনে আপুনি জানো এখনৰ হেৰি কৰিব পাৰিব আপুনি লিড কৰিব পাৰিব এখন মিটিং আপুনি হেড কৰিব পাৰিব ডেফিনেটলি নোৱাৰে সো অপচন 1 টো শুদ্ধ হয় অপচন 2 টো কি
The vice president cannot vote in the first instance but can exercise a casting vote in case of tie. এইটো অপশ্যন শুদ্ধ হয় কাৰণ চাওক ফাৰ্ষ্ট ইনষ্টেন্সত ভাইচ প্ৰেচিডেণ্টে ভোট দিব নোৱাৰে, তেওঁৰ ফাৰ্ষ্ট ভোটটো নাথাকে। কিন্তু মই আকৌ কৈছো, কিন্তু এটা কৈছো, কিয় কৈছো, বাই চান্স ধৰি লওক তেওঁৰ ৰিমুভেল প্ৰচেছটো টাই হৈ গ'ল, সমান হৈ গ'ল, তেতিয়া তেওঁৰ এটা কাষ্টিং ভোট থাকে যেতিয়া টাই হয়। চ' ডেফিনেটলি তেওঁ কাষ্টিং ভোট হিচাপে দিব পাৰে, কিন্তু মনত ৰাখিব ফাৰ্ষ্ট টাইমত তেওঁ ভোট দিব নোৱাৰে। ঠিক আছে। নাম্বাৰ 3 টো কি হয়, when the vice president acts as a president, he ceases to perform the duties of the chairman of the Rajya Sabha. একদম সঁচা কথা, যেতিয়া তেওঁ ভাইচ প্ৰেচিডেণ্টৰ যেতিয়া প্ৰেচিডেণ্ট হৈ যায়, তেওঁ ৰাজ্যসভাৰ চেয়াৰমেন হিচাপে তেওঁ সেইখিনি সময়লৈকে নাথাকে। ঠিক আছে। চ' অপশ্যন ডি অল অফ দ্য এবভ আৰ কাৰেক্ট, মানে অপশ্যন 1, অপশ্যন 2, অপশ্যন 3 গোটেইকেইটা অপশ্যনে কাৰেক্ট। ঠিক আছে নে? বুজি পালে? আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Consider the following statements regarding the cabinet committees. They are extra constitutional bodies and are not mentioned in the constitution. Number 2, they are constituted by Government of India under the transaction of business rules. Number 3, non-cabinet ministers can be members of these committees. ঠিক আছে? So, এক second. So, এই প্ৰশ্নটোৰ উত্তৰ কি জানানে? এই প্ৰশ্নটোৰ এনসাৰ হ'ল all of the above. মানে কি, আমাৰ যোনখিনি কেবিনেট কমিটিৰ কথা আছে সেইখিনি আমাৰ কনস্টিটিউশনাল নহয়, মানে সাংবিধানিক নহয়, কিন্তু যোনখিনি আমাৰ ৰাজ্যসভা বা লোকসভাৰ যোনখিনি বিজনেছ ৰুলছ কৰা, মানে বিজনেছ প্ৰচিডিং কৰা ৰুলছ আছে, সেইখনৰ মতে আমাৰ কেবিনেট কমিটিবোৰ ফৰ্ম হয়। চ' অপশ্যন 1 শুদ্ধ, অপশ্যন 2 শুদ্ধ। আৰু মনত ৰাখিব বিশেষকৈ আমাৰ নন কেবিনেট মিনিষ্টাৰবোৰ ইয়াৰ মেম্বাৰ থাকে বিশেষকৈ। ঠিক আছে। চ' অপশ্যন 1, 2, 3 গোটেইখিনিয়ে শুদ্ধ। ঠিক আছে। এতিয়া আপোনালোকে মনত প্ৰশ্ন এটা আহিব পাৰে, এক্সট্ৰা কনষ্টিটিউচনেল বডি, ষ্টেচুটৰী বডি, কোৱাচি জুডিচিয়েল বডি, কনষ্টিটিউচনেল বডিজ কি হয়? আমাৰ ভিডিঅ'বোৰ ফলো কৰি থাকিব, আপোনালোকে এইবিলাক বস্তু লাহে ধীৰে জানি থাকিব। ঠিক আছে। আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে নাম্বাৰ 13 কুৱেশ্যন। Consider the following statements regarding the discretionary powers of the president. Discretionary powers মানে কি? তেওঁ চাওক, আমিতো আৰ্টিকেল 74 পঢ়িছো কি প্ৰেচিডেণ্টে আমাৰ কাউন্সিল অফ মিনিষ্টাৰ লগতে প্ৰেচিডেণ্টৰ কাউন্সিল অফ মিনিষ্টাৰ লগতে প্ৰাইম মিনিষ্টাৰৰ এইড এণ্ড এডভাইজৰ মতে কাম কৰিব লাগে। ষ্টিল তেওঁৰ কিছুমান ডিসক্রিশনারি পাৱাৰ আছে, মানে তেওঁ সেইখিনি নুখুধাকেও কৰিব পাৰে। এপইন্টমেন্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ when no single party has a clear majority in the Lok Sabha. Number 2, dissolution of Lok Sabha if Council of Minister has lost this majority. Option 3, dismissal of the Council of Minister when it cannot prove its majority in Lok Sabha. So here option B, কি জানে? Option D, মানে all of the above are correct. So কি হয় মই ইয়াত বুজাই দিছো। Appointment of the Prime Minister when no single party has a clear majority. So যেতিয়া হাং এসেম্বলি হয়, হাং এসেম্বলি হলে এইটো টোটালি প্ৰেসিডেন্টৰ হাতত থাকে, তেওঁ কাক মাতিব। ইয়াৰলৈ কিছুমান কেছেছো আছে, ষ্টিল মই আপোনাক কেছেছখিনি ডেপথত নাযাওঁ, যোনদিনা পলিটি পঢ়াম ভালকে পঢ়াম। আজি মই জাষ্ট বুজি থওক যে যেতিয়া হাং এসেম্বলি হয়, প্ৰেসিডেন্টৰ পাৱাৰ থাকে, তেওঁ সিংগল লাৰ্জেষ্ট পাৰ্টিটোৰ মানুহজনক মাতি পেলাই চৰকাৰ বনাবলৈ নিমন্ত্ৰণ কৰিব পাৰে। সো অপশ্যন 1 টো ৰাইট। নেক্সট হ'ল dissolution of Lok Sabha if the Council of Ministers has lost its majority. যেতিয়া ধৰি লওক লোকসভাত কাউন্সিল অফ মিনিষ্টাৰ যেতিয়া মেজৰিটি নোপোৱা হৈ যায়, তেতিয়া চাওক যেটো মেজৰিটি নোপোৱা মানে কি চৰকাৰখন ভাঙি গ'ল, চৰকাৰখন ভাঙি যোৱাৰ লগত কাউন্সিল অফ মিনিষ্টাৰ নাথাকিলে, সো তেওঁৰ এটা ডিসক্রিশনারি পাৱাৰ আছে যে তেওঁ লোকসভাটো ভংগ কৰিব পাৰে। বুজি পালেনে? অপশ্যন 2 টো ৰাইট। আৰু অপশ্যন 3 টো হ'ল dismissal of Council of Minister when it cannot prove its majority. চাওক মই আপোনাক কি কৈছিলো, যেতিয়া কাউন্সিল অফ মিনিষ্টাৰে নিজৰ মেজৰিটি প্ৰুভ কৰিব নোৱাৰে, চাওক আপুনি এখন মেজৰিটি, এখন চৰকাৰ মেজৰিটি মানে কি তেওঁ চৰকাৰ ৰান কৰি আছে, যদি এখন চৰকাৰে যদি মেজৰিটি প্ৰুভ কৰিব নোৱাৰে মানে কি হ'ল লোকসভাখনৰ মানে আস্থা নাথাকিলে মানুহৰ, মানে আমাৰ অপজিশনৰ, সো প্ৰেসিডেন্টে কি কৰিব পাৰে আমাৰ লোকসভাটো ডিসমিস কৰিব পাৰে। বুজি পালে? এইকেইটা হ'ল আমাৰ প্ৰেসিডেন্টৰ ডিসক্রিশনারি পাৱাৰ। সো অপশ্যন 1, 2, 3 মানে অপশ্যন ডি গোটেইকেইটা শুদ্ধ। আহক আমি 14 নম্বৰ কুৱেশ্যনটো পঢ়ো। 14 নম্বৰ কুৱেশ্যনটো হৈছে consider the following statements regarding the distinction between Council of Ministers and the Cabinet. So, Council of Ministers and Cabinet difference to this. So, option 1 to is the Council of Ministers is a broader body consisting of all categories of ministers, while Cabinet is a smaller inner body. The Cabinet was inserted into Article 352 by 44th Constitutional Amendment Act 1978. Number 3, the Cabinet meets frequently to take policy decisions, whereas the Council of Ministers meets
কম্পেৰেটিভলি ৰেয়াৰলি। চ' এটা কথা মনত ৰাখিব, আমি যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ বুলি কওঁ ন, প্ৰথম থাকিব প্ৰাইম মিনিষ্টাৰ, তাৰপিছত থাকিব আমাৰ থাকিব কেবিনেট মিনিষ্টাৰখিনি, তাৰপিছত থাকিব মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট, মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট, তাৰপিছত থাকিব আমাৰ মিনিষ্টাৰ অফ ষ্টেটখিনি, যোনখিনি ইণ্ডিপেণ্ডেণ্ট নৰ্মেলখিনি, মিনিষ্টাৰ অফ ষ্টেট। চ' প্ৰথম থাকে প্ৰাইম মিনিষ্টাৰ। কেবিনেট মিনিষ্টাৰখিনি কোনখিনি জানে? যোনখিনি নিজৰ নিজৰ পৰ্টফলিঅ' আছে। কেনেকুৱা পৰ্টফলিঅ' আছে? যেনেকে ধৰি লওক ডিফেন্স মিনিষ্টাৰ, যেনেকে এডুকেশ্যন মিনিষ্টাৰ, যেনেকে আমাৰ যেনেকে আমাৰ হোম মিনিষ্টাৰ, যেনেকে আমাৰ ল এণ্ড জাষ্টিচ মিনিষ্টাৰ, সেইবিলাক হ'ল যাৰ নিজা নিজা পৰ্টফলিঅ' আছে, সেইবিলাক হ'ল কেবিনেট মিনিষ্টাৰ। মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট মানে কোনখিনি জানে? যোনখিনি সৰু সৰু ধৰক মিনিষ্ট্ৰী, যাৰ ধৰি লওক যোনখিনি একচুৱেলি আমাৰ কেবিনেট মিনিষ্টাৰ নাই, তেওঁলোকে সেইখিনি হোল্ড কৰে। যেনেকে মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট, যেনেকে ধৰি লওক আমাৰ হেৰি হ'ব পাৰে, আমাৰ টেক্সটাইল মিনিষ্টাৰ হ'ব পাৰে, নহ'লে ধৰি লওক আমাৰ, মই একজেক্টলি মনত নাই কোনখিনি মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট, আপোনালোকে এবাৰ নেটত চাই ল'ব বা মই হ'লেও আপোনাক জনাই দিম। লগতে হ'ল মিনিষ্টাৰ অফ ষ্টেট, নহয় জানো? তেওঁলোকে কি কৰে? তেওঁলোকে কেবিনেট মিনিষ্টাৰক এছিষ্ট কৰে। ঠিক আছে, বুজি পালে? চ' এতিয়া চাওক, আপোনালোক যদি মই ক'ব যাওঁ, দ্য কাউন্সিল অফ মিনিষ্টাৰ ইজ এ ব্ৰডাৰ বডি কনচিষ্ট অফ অল কেটেগৰী অফ মিনিষ্টাৰ। মই কৈছিল নে? চাওক, কাউন্সিল অফ মিনিষ্টাৰ এই গোটেইখিনি কাউন্সিল অফ মিনিষ্টাৰ, আৰু কেবিনেট মিনিষ্টাৰ মই কাক ক'লো? যাৰ নিজৰ নিজৰ পৰ্টফলিঅ' আছে, সেইখিনি কেবিনেট মিনিষ্টাৰ। চ' ইনাৰ বডি হয়। চ' অপশ্যন 1 to ৰাইট। The term cabinet was inserted by Article 352. এতিয়া আপোনালোকে যদি চাওক, এজন মানুহে যদি এইটো কয় আৰ্টিকেল 352 এমাৰ্জেঞ্চি হয়, নেশ্যনেল এমাৰ্জেঞ্চি, পচিবলে নহয়, অপশ্যন 2 টো আমি এলিমিনেট কৰি দিম। চ' আমি কি দিম? অপশ্যন 1 and 3। চ' চবৰ মতে অপশ্যন 1 and 3 হ'ব। কিন্তু আকৌ কৈছো, কিন্তু আৰ্টিকেল 352 থ্ৰু দিয়ে আমাৰ কেবিনেট শব্দটো কনষ্টিটিউশ্যনত এমেণ্ড কৰিছে, মানে সোমোৱাইছে। চ' আপোনাক যদি সোধে কেবিনেট শব্দটো আমাৰ কনষ্টিটিউশ্যনত কোনটো আৰ্টিকেলত আছে, আপোনালোকে চকু মুদিব আৰু অপশ্যন য'ত আৰ্টিকেল 352 আছে মানে হেৰি কৰি এনচাৰ্কেল কৰি আহি যাব। কাৰণ সঁচাকে 44th এমেণ্ডমেণ্ট এক্টৰ থ্ৰু দি আৰ্টিকেল 352 থ্ৰু দি আমাৰ কেবিনেট শব্দটো আমাৰ কনষ্টিটিউশ্যন ইনচাৰ্ট কৰিছে, আৰু এবাৰে আছে, আৰ্টিকেল 352 মেনশ্যন আছে। ঠিক আছে, চ' অপশ্যন 1 শুদ্ধ, অপশ্যন 2 শুদ্ধ। অপশ্যন 3 টো শুদ্ধ হয় নে নহয়? হয়। চাওক, কেবিনেট মিনিষ্টাৰবোৰে বেছি মিটিং কৰে আৰু কাউন্সিল মিনিষ্টাৰবোৰে কমকে মিটিং কৰে। চ' গোটেইকেইটা অপশ্যনে শুদ্ধ, অপশ্যন ডি গোটেইকেইটাই শুদ্ধ। কিবা যদি বুজি নাপায় আকৌ কৈছো সুধিব, আমি আপোনালোকক হেল্প কৰিবলৈ সদায় ৰেডি আছো। আহক আজিৰ লাষ্ট কুৱেশ্যনটো পঢ়ো আমি। Consider the following statements regarding the qualification and conditions of the office of prime president. ঠিক আছে, সব প্রেসিডেন্টের কোয়ালিফিকেশনের কথা হচ্ছে। The candidate must not hold any office of profit under central government, state government or any public authority. The president emoluments and allowances cannot be diminished during the term of office. The nomination of candidate of election of the office of president must be subscribed by at least 50 proposers or 50 seconders. So যেতিয়া এজন প্ৰেসিডেন্ট হ'ব ন, তেওঁ একো মানে বেলেগৰ সোর্স অফ মানে অফিস অফ প্রফিট হোল্ড কৰিব নোৱাৰে। মানে অফিস অফ প্রফিট মানে য'ৰ পৰা এটা সোর্স অফ ইনকাম আহি আছে, বি ইট সেন্ট্রেল গভর্নমেন্ট, বি ইট স্টেট গভর্নমেন্ট অর এনি পাব্লিক অথরিটি। সো একদম সঁচা কথা, তেওঁ একো অফিস অফ প্ৰফিট হোল্ড কৰিব নোৱাৰে। সো অপশন 1 টো শুদ্ধ। নেক্সট কৈছে, দ্য প্রেসিডেন্ট এমলমেন্টস এন্ড এলাউন্স ক্যানট বি ডিমিনিশড ডিউরিং দ্য টার্ম অফ অফিস। মানে চাওক, প্রেসিডেন্ট 5 বছৰ থাকে, সেই 5 বছৰৰ ভিতৰত যেতিয়া তেওঁ সোমাইছিলে, এপইণ্ট হৈছিলে, বা যেতিয়া ইলেক্ট হৈছিলে, এপইণ্টটো নহয় ইলেক্ট হৈছিলে, তেতিয়া তেওঁৰ দৰমহা যি আছিল সেইটোৱে 5 বছৰ থাকিব, সেইটো কমাব নোৱাৰে, ডিমিনিশ কৰিব নোৱাৰে। সো অপশন 2 টো শুদ্ধ। Number 3 to হ'ল the nomination of a candidate for election of the office of president must be subscribed by 50 proposers and 50 seconders. এটো শুদ্ধ। যেতিয়া এজন প্ৰেসিডেন্টে ইলেকশন খেলিব যাব, 50 জন প্ৰপোজাৰ থাকিব লাগিব, 50 জন সেকেন্ডাৰ থাকিব লাগিব। মানে কি, তেওঁ 50 জনে প্ৰপোজ কৰিব লাগিব যে এও আমাৰ প্ৰেসিডেন্সিয়েল ক্যান্ডিডেট, আৰু সেই 50 জন যোন 50 জনে প্ৰপোজ কৰিছে, সেই আকৌ বেলেগ 50 জনে সেই 50 প্ৰপোজ কৰা 50 জনক সেকেন্ডাৰ কৰিব লাগিব। মানে হয় এও আমাৰ প্ৰেসিডেন্ট হয়, মানে ক্যান্ডিডেট হয়। বুজি পালেনে? সো এইটো হ'ল আমাৰ প্ৰেসিডেন্সিয়েল ইলেকশনৰ কথা। সো গোটেইকেইটাই অপশন শুদ্ধ, অপশন ডি মানে অপশন 1, অপশন 2, অপশন 3 গোটেইকেইটাই শুদ্ধ। বুজি পালেনে? মই এইখিনিতে এটা প্ৰেসিডেন্টৰ আৰু এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ আপোনালোকক, মনত ৰাখিব। যদি প্ৰেসিডেন্টে 1/6 অফ ভোট নাপায়, সো এটা ফিজ থাকে 15,000, তেওঁ যেতিয়া ইলেকশন খেলিব 15,000 এটা জমা দিব লাগে। যদি তেওঁ টোটেল ভোটৰ 1/6 নাপায়, তেতিয়া এই পইচাটো ঘূৰাই নাপায়, মনত ৰাখিব। ঠিক আছে, আৰু এটা এইখিনি প্ৰেসিডেন্টৰ এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ। আজিলৈকে আমাৰ ইণ্ডিয়াত এজনে প্ৰেসিডেন্ট আছে যোনে আনঅপ'জড ইলেক্ট হৈছে,
সেইজন হ'ল এন সঞ্জীৱা ৰেড্ডি। মনত ৰাখিব, এন সঞ্জীৱা ৰেড্ডি। তেওঁ আজিলৈকে প্ৰথম এজন প্ৰেচিডেণ্ট যোনে আনঅপ'জ ইলেক্ট হৈছে। আৰু অসমৰ এজন প্ৰেচিডেণ্ট আছে ফখৰুদ্দিন আলি আহমেদ। অসমৰ তেওঁ একমাত্ৰ অসমৰ পৰা হোৱা প্ৰেচিডেণ্ট। মনত থাকিব আপোনালোকৰ। আশা কৰোঁ আপোনালোকে গোটেইকেইটা MCQ বুজি পাইছে। চাওক, যদি কিবা ডাউট আছে আমাক সুধিব পাৰে, আমি আপোনালোকক যিমান পাৰোঁ হেল্প কৰিম। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো ভাল পাইছে। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। কিবা বুজি নাপালে আমাৰ নাম্বাৰ আছে, নাম্বাৰত জনাব। আমি আপোনাক ট্ৰাই কৰিম বস্তুটো আকৌ বুজাই দিবলৈ। এনেকুৱা ধৰণৰ MCQ চিৰিজ পৰীক্ষালৈকে আমি আনি থাকিম। লগতে আমাৰ এটা ছেগমেণ্ট ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ট্ৰাইবছ অফ আছাম বুলি। অলৰেডি 2টা ভিডিঅ' গৈছে, আপোনালোকে ভিডিঅ'কেইটা চাব। থাৰ্ড ভিডিঅ'টো কালি পৰহিৰ ভিতৰত আহি আছে। ৰাভা ট্ৰাইবৰ ভিতৰত বনাই থোৱা আছে, কালি পৰহিৰ ভিতৰত ভিডিঅ'টো আহিব। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।